যদি বুদ্ধিজীৱীয়ে চহী দিলে টিকট পায় তেতিয়াহ'লে পলিটিক্যাল পাৰ্টিৰ সদস্য হোৱাৰ কি দৰকাৰ আৰু তেওঁলোকে অন্য পাৰ্টিৰ মানুহ হৈ কংগ্ৰেছ দলৰ কাম কাজত কিয় ইণ্টাৰফেয়াৰ কৰে আৰু হীৰেন গোহাঁই ডাঙৰীয়াক মই কেতিয়াও সমালোচনা কৰিব নোখোজো তেখেত ডাঙৰ এজন বুদ্ধিজীৱী বুলি সকলোৱে কয় সকলোৱে মানে কিন্তু তেখেতৰ নিচিনা ব্যক্তিয়ে কংগ্ৰেছ দলে কাক প্ৰাৰ্থী দিব লাগে বুলি কিয় কাগজত চহী কৰে বুদ্ধিজীৱীৰ কাম নেকি যে এইটো নেকি যে পলিটিক্যাল পাৰ্টিৰ কোন সদস্যই টিকট পাব লাগে তাক ৰিকমেণ্ড কৰি পেলাই চহী কৰা অজিত ভূঞাৰ দলৰ কেইজন সদস্য আছে তেওঁ প্ৰতিটো কথাতে ইণ্টাৰফেয়াৰ কৰে আৰু ইণ্টাৰফেয়াৰ কৰি কংগ্ৰেছ দলত কাম কাজ কৰিব খোজে তেওঁ 5টা সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছিলে এই লোকসভাৰ মই যি জানো 5টা সমষ্টিত অজিত ভূঞা ডাঙৰীয়াই প্ৰাৰ্থিত্ব বিচাৰিছিলে তেওঁৰ সমৰ্থকৰ তেওঁৰ সাপোৰ্ট থকা মানুহৰ তাৰে 2টাত তেওঁ প্ৰাৰ্থী দিছে এটা গুৱাহাটী এটা কৰিমগঞ্জত আৰু সেই স্বাক্ষৰ কৰিয়ে দিছে আৰু মই শুনিছো সঁচা মিছা নাজানো হীৰেন গোহাঁইৰ নিচিনা ব্যক্তি যদি দিল্লীত গৈ বহি তেওঁ গৈছে নে মই নাজানো মই এইটো কনফাৰ্ম নহয় আপোনালোক সাংবাদিক মানুহ আপোনালোকে কনফাৰ্ম কৰি ল'ব তেওঁ গৈ দিল্লীত বহি পেলাই ফোন কৰি কৈছে যে অমুকক টিকট দিব লাগে তমুকক টিকট দিব লাগে ইমান এজন সন্মানীয় ব্যক্তিৰ ৰাজনৈতিক দলৰ কেণ্ডিডেট কোন হ'ব তাক কোৱাটো তেখেতৰ কাম নেকি মোৰ এই কথাত বিৰোধ আছে কাৰণ মই গান্ধীবাদী আদৰ্শত ডেডিকেটেড ৱেত প্ৰায় 50 বছৰ কংগ্ৰেছ দল কৰিছো এতিয়া মোৰ কথাটো শুনিব লাগে নে বাহিৰৰ মানুহৰ কথা শুনিব লাগে 50 ইয়াৰ্স মই কংগ্ৰেছ দল কৰিছো আৰু তাৰ পিছত যদি বাহিৰৰ মানুহ আহে যে ডিজেনছন নোৱাৰিব অমুকহে দিব লাগে সেই কথা মই মানি ল'ব নোৱাৰো আৰু মই অজিত ভূঞা ডাঙৰীয়াক চ্যালেঞ্জ কৰি কৈছো যে তেওঁৰ দলত 50 জন সদস্য নাই আৰু হীৰেন গোহাঁই ডাঙৰীয়াক অনুৰোধ কৰিছো যে তেখেতৰ যেটো তেখেতৰ ত্যাগটো আমাৰ হেমেন দাসতকৈ বেছি নহয় মই হেমেন দাসৰ বেছি স্যাক্ৰিফাইস দেখা পাওঁ তেওঁ গাঁৱে গাঁৱে ঘূৰি কমিউনিষ্ট পাৰ্টি গঠন কৰিছিল আৰু হীৰেন গোহাঁই ডাঙৰীয়াই ইউনিভাৰ্চিটিৰ প্ৰফেসৰ থাকি হে সমাজখন বদলিব কৰিব হৈছে মই এটা চাকৰি কৰিছিলো এদিন কিন্তু ৰিজাইন দি আহি 85 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো ৰিজাইন দি আহি পেলে কৰিছো যৌৱনত নিজৰ ইয়ং সময়ত এতিয়া হীৰেন গোহাঁই ডাঙৰীয়াই ৰিটায়াৰ কৰি পেলাই আহি আমাৰ সমাজখনত আমাৰ ৰাজনৈতিক দলত যদি ইণ্টাৰফেয়াৰ কৰে এই কথাই কংগ্ৰেছ দলক কলৈ লৈ গৈছে আপোনাসকলে বিবেচনা কৰক আৰু এই কথা মই মানি ল'ব নোৱাৰো ভূপেন বৰা ডাঙৰীয়াই আজি কবলৈ বাধ্য হৈছো যেহেতু মই আজি পদত্যাগ দিছো আজি কবৰ কাৰণে মোৰ সময় নাই যোৱা টিকট ডিক্লাৰ হোৱাৰ মুহূৰ্তৰ পৰা আজিলৈ মই এটা শব্দ প্ৰেছত কোৱা নাই মোক বহুত ৰিকুৱেষ্ট কৰিছে যে মই এতিয়া নকওঁ এটা শব্দ মই প্ৰেছত ডিসক্লোজ কৰা নাই কিন্তু ভূপেন বৰা ডাঙৰীয়াক মই যি মেছেজ দিছো সেইটো তেওঁ দিল্লীত প্ৰেছত কৈ দিছে তেওঁক মই মেছেজ দিছো আৰু মই এই মেছেজও দিছিলো ভূপেন বৰা ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিংক যে আপোনালোকে এই যে টিকট বিবেচনা কৰিব খুজিছে মই দীৰ্ঘদিন কৰিলো এতিয়া মই মোক যদি বিবেচনা কৰা নহয় মই দল এৰিম আৰু মই ৰাজনীতিৰ পৰা ৰিটায়াৰ কৰিম এডভান্স জনাই দিছো জিতেন্দ্ৰ সিং আৰু ভূপেন বৰা ডাঙৰীয়াক তাৰ পিছত খুব সেইদিনা গুৱাহাটীত আকৌ তেওঁ মোৰ বিষয়ে কৈছে প্ৰেছত কৈছে এটা ভূপেন বৰা ডাঙৰীয়াই ডিসিপ্লিনৰ ভয় দেখাই পেলাই মোক ধমকি দিব খোজে অথচ নিজে ডিসিপ্লিন ব্ৰেক কৰিছে সেই কাৰণে মই তেওঁক মেছেজ দিছো প্ৰেছত দিয়া নাই যে আপোনাৰ ওপৰত হে ডিসিপ্লিনাৰী একচন হ'ব লাগে মোৰ ওপৰত নহয় আপুনি ডিসিপ্লিন ব্ৰেক কৰিছে মই কৰা নাই আপুনি প্ৰেছত মোৰ বিষয়ে কিয় কৈছে আহেটো অত্যন্ত বেয়া পালে যে সভাপতিক ডিসিপ্লিনাৰী একচন হয় মই মোৰ হাতত আছে মই তেওঁক মেছেজ দিছো যে ডিসিপ্লিন আপুনি ভংগ কৰিছে আপোনাৰ ওপৰত ডিসিপ্লিনাৰী একচন হ'ব লাগে এই মেছেজ দিয়াটো হয় মই
এতিয়া এই ভূপেন বৰা ডাঙৰীয়াই আৰু এটা প্ৰচাৰ কৰিছে, মিছা প্ৰচাৰ এটা, যে মই মীৰা বৰঠাকুৰীয়াক ফোনত গালি পাৰিছোঁ। আজি ৰাতিপুৱা এজন মানুহক কৈছে যে মই মীৰা বৰঠাকুৰী, মই আপোনাসকলক জনাওঁ যে যোৱা এটা বছৰত মই কোনো কাৰণত কেতিয়াও কোনো সময়ত মীৰা বৰঠাকুৰৰ লগত ফোনত কথা হোৱা নাই, আৰু টিকট ডিষ্ট্ৰিবিউট হোৱাৰ পিছত মোৰ লগত কোনো ফোনত কথা হোৱা নাই। কিন্তু এই মিছা কথাবিলাক এজন সভাপতিয়ে এজন ছিনিয়ৰ মেম্বাৰৰ বিৰুদ্ধে যদি কৈ ফুৰে, তেতিয়াহ'লে দলটো এই দলৰ কৰ্মীক বিশ্বাস কৰে নে অন্য বাহিৰা মানুহক বিশ্বাস কৰে? ভূপেন বৰা ডাঙৰীয়াৰ ওচৰত টিকট বিচাৰি গ'লে, টিকটৰ কথা ক'ব গ'লে পইচা কিমান আছে সোধে, আপোনাৰ পইচা কিমান আছে?